সৰুৰ পৰাই শুনি আহিছোঁ যে সত্যৰ সদায় জয়, কিন্তু এতিয়া ডাঙৰ হৈ যিটো দেখিছোঁ যে নহয়, সত্যৰ পৰাজয় আৰু অসত্যৰহে মানে মিছা কথা কোৱা মানুহৰহে জয়। তুমি যিমান সঁচা অৰ্থত থাকিবা, যিমান সঁচা কথা ক'বা, যিমান মানে মানুহৰ লগত ভাল কৰিবা, সিমান মানুহে তোমাৰ ওপৰত এটেক কৰিব, মানুহে সিমানেই তোমাৰ ওপৰত সুবিধা ল'ব আৰু মানুহে মিছা এটাৰ পিছত এটা মিছা কথা কৈ তোমাক এটা ঠাইতে বহুৱাই ৰাখিব। আৰু এইখিনি মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ। আৰু কাৰ লগত কেনেকুৱা হৈছে নাজানো, কিন্তু মোৰ লগতো এনেকুৱাই হৈছে। সদায় মানুহৰ লগত ভাল এটা কৰ্মৰে চলিব বিচাৰোঁ, ভাল এটা কিবা কৰি চলিব বিচাৰোঁ, যাতে মানুহে মোক আঙুলিয়াব নোৱাৰে, যাতে মানুহে মোক বেয়া নাপায়। আৰু এইখিনি মোৰ নিজৰ অভিজ্ঞতাৰ কথা, সেইকাৰণেহে ক'লোঁ। আৰু এয়া বাহিৰৰ ফালে কাপোৰ চাপোৰ মেলি তেনে দিছিলোঁ, আৰু এইফালে দেখিলোঁ যে বৰষুণ অহা অৱস্থা, বতৰটো একেবাৰে ডাৱৰীয়া। ভাবিলোঁ কাপোৰখিনি লৈ যাওঁ। আৰু এয়া গছ পুলিকেইটাৰ হৈছিলহে মাত্ৰ ডাঙৰ, পানীয়ে আহি একেবাৰে চব এতিয়া মৰি যাব আৰু নাথাকে। বহুতখিনিয়ে হৈছিলে গছ টছ, আৰু এইফালে ইমান লহপহীয়া গছবিলাক হৈছে, গছকেইডাল পানীলাও গছ, ৰঙালাও গছ, ভোল গছ, বহুত কিছু গছ হৈছে, কিন্তু পানীৰ কাৰণে যিটো দেখিছোঁ আৰু নাথাকে। দেখিছে এইটো কিমান বেছি পানী হৈছে, গোটেই মৰি যাব। আৰু ফলটো বেছি ধৰা নায়েই, আৰু গোটেইখিনি একেবাৰে গছ মৰুৱে অৱস্থা হৈছে। আৰু এইফালে বতৰটো দেখা পাই বহুত বেছি ভাল লাগিল। আৰু এনেকুৱা বতৰত মানে শুই থাকিবহে মন যায়, আৰু কিবা চটফটা খাবলৈহে মন যায়। আৰু ছোৱালীজনীয়ে মই কাপোৰ আনিব গ'লেই তাই মোৰ পিছে পিছে যাব আৰু কাপোৰ চাপোৰ মোৰ লগে লগে উঠাই লৈ আহিব। আৰু তাই বেচেৰীজনীয়ে একদম মানে কাপোৰখিনি থ'বলৈ চেষ্টা কৰি আছে। আৰু ভাত পানী খাই দুজনীকে অকণমান খুৱাই দিলোঁ। তাৰপিছত মোৰ গধূলি সময়ত আজি বৰকৈ মন গৈ আছিলে পুৰি খাবলৈ, সেয়েহে গধূলিৰ সময়ত মই দৌৰাদৌৰিকৈ অকণমান শুই উঠি পুৰি কেইখনমান বনাই ল'লোঁ। আৰু দেখিছে কিমান ধুনীয়াকৈ ফুলি উঠিছে। আচলতে যিমানে দুখত থাকিলেও অকণমান সুখ হৈ থাকিব বিচাৰোঁ, মানে সুখত মানে থাকিব বিচাৰোঁ, কিন্তু কিয় জানো নোৱাৰোঁ। মানে কেতিয়াও মানে হৈ থকা ঘটনাটো তল পেলাই মই নিজকে মানে সুখী কৰিবই নোৱাৰোঁ। আৰু পুৰি নহওঁতে মই খোৱাৰ